দিব লাগে, আকৌ পত্ৰ ল'ব লাগে, পত্ৰ ফিল আপ কৰিব লাগে, অৰুণোদয় ল'ব লাগে। তেওঁলোকে কিয় লৈছে মই ক'ব নোৱাৰো। আমাৰ ফালেতো লোৱা নাই, লৈছে যদি ভুল কৰিছে। কাৰণ নিৰ্বাচনী আয়োগেতো ইয়াত কোনো বেন অৰ্ডাৰ দিয়া নাই। এইটো কোনোবাই যদি অবজাৰভাৰে নিজে নিজে লৈছে তেওঁলোকে ভুল কৰিছে, কাৰণ এতিয়ালৈকেতো নিৰ্বাচনী আয়োগে আমাক একো কোৱা নাই। নিৰ্বাচনী আয়োগৰ নিৰ্বাচনৰ সময়তে কৰিব লাগে, কাৰণ গণতন্ত্ৰৰ উৎসৱ এইটো সময়তে যদি মানুহে নাজানে মই কি পাম কি নাপাম, ভোট কিয় দিব? গতিকে ফেষ্টিভেল অফ ডেমক্ৰেচি, যি ৰাইজৰ কাৰণে ভাল ক'ব খুজিছে এতিয়া কওক, ইলেকশ্যনৰ পিছত কৰক। এইটো হ'ল কোৱাৰ সময় আৰু ইলেকশ্যনৰ পিছত হৈছে কৰাৰ সময়। গতিকে আপোনালোকে অৰুণোদয়ক প্ৰচাৰ কৰি দিছে, এইটো কথা কৈ আমাৰ কাৰণে ফ্ৰী পাব্লিচিটি হৈ আছে। অখিল গগৈয়ে ক'ত প্ৰচাৰ কৰি আছে? কোন জেগাত? মইতো যোৱাকালি লখিমপুৰত দেখিছো, কালি ডিব্ৰুগড়ত দেখিছো। তেওঁ ক'ত কৰি আছে? আৰু তেওঁৰতো তেওঁৰ চকীখনতে তেওঁৰ টেনচন হৈ থাকে, তেওঁ জঁপিয়াই থাকে। গতিকে তেওঁক আপুনি ক'ত কি কৰি আছে আপুনি নাজানে আৰু। তেওঁ যদি কয় ই কলা, তাৰমানে মনে মনে বগা হ'ব পাৰে। এই বগা যদি কয় তেওঁ মনে মনে কলা হ'ব পাৰে। তেওঁৰ কথাত কোনেও বিশ্বাস নকৰে। মোকতো শিৱসাগৰত যিমান মানুহে লগ পায় চবে কয় ভুল হৈ গ'ল বুলি। যে জেলত থাকোতে অলপ দূৰে দূৰে আছিল, চিনি পোৱা নাছিলো, দি দিলো বুলি কয়। এতিয়াতো কোনে একো নকয়। আধা সময়তো চাৰ্কিট হাউচতে বহি থাকে। বহিব লাগিছিল সৰ্বহাৰাৰ ঘৰত, বহি থাকে চাৰ্কিট হাউচত। আমিয়ে ইমান দেৰি চাৰ্কিট হাউচত নবহো। মই কেতিয়াবা ফোন কৰো, ক'ত আছা অখিল? চাৰ্কিট হাউচত। ইমানতো বাবুবিলাকো নাথাকে চাৰ্কিট হাউচত ইমান দেৰি। আমিয়ে থাকিব আপোনালোকে দেখা পায় সৰ্বহাৰা নেতা সৰ্বহাৰাৰ ঘৰত থাকিব লাগে। তেওঁতো দিনটোৰ আধা সময় চাৰ্কিট হাউচতে, মই ফোন কৰিলে ইয়াতে পাই থাকো। গতিকে তেওঁ এতিয়া ৰজাঘৰীয়া হৈ গ'ল। গতিকে তেওঁৰ কথা বহুত টেনচন লৈ লাভ নাই। প্ৰজেক্টটোতো মই মিটিঙত কৈয়ে আছো। বৰ্তমান ঘৰে ঘৰে অৰুণোদয়টো মেইন কথা, 50,000 আৰু নতুন চাকৰি দিয়া মেইন কথা, মানুহক ইঞ্চুৰেঞ্চ কৰোৱা মেইন কথা, ছোৱালীসকলক বিনামূলীয়াকৈ পঢ়োৱা মেইন কথা, বাইদেউসকলক লাখপতি বনোৱা মেইন কথা। গতিকে এতিয়াতো আমি গোটেই কৈয়ে আছো ৰাইজৰ কথাবিলাক। আৰু শিৱসাগৰৰ মিটিঙত আহিলে দুই এটা শিৱসাগৰৰ কথাও কৈ দিম। হৈ যাব এইবাৰ ফাইনেল আৰু হ'ব। সাংবাদিকৰ কাৰণে কৰো, আকৌ ফৰ্মখন দিলে আপোনালোকে নিউজ কৰি দিব নহয়। গতিকে ইলেকশ্যনৰ পিছত কৰি দিওঁ।